আজি মই আপোনালোকক জনাম মোৰ কুকুৰাখিনিক মই কি খাবলৈ দিওঁ আৰু এতিয়া মই যেহেতু কুকুৰাখিনি দানা খুওৱা নাই, যেহেতু মই ঘৰুৱা দানাই দি পালন কৰি আছো, ঘৰত মই কেনেকে দানা দিওঁ আৰু কি দানা দিওঁ আৰু কি দানা দি আৰু কিমান দিনত ডাঙৰ হৈছে মোৰ কুকুৰাখিনি, আজি এই ভিডিঅ'টো আপোনালোকক কম মই। চাওক, মোৰ আজিলৈকে মই কুকুৰাখিনিক এতিয়া মোৰ দানা দিয়া নাই, যিহেতু মই দানা দিলো অকল 20 দিন মান দানা দিলো সৰুতে, আৰু এতিয়া মই দানা দিয়া নাই। এতিয়া মই কি দানা দিওঁ খাবলৈ, ঘৰুৱা দানা, কিনা দানা যিহেতু মই দিয়া নাই, ঘৰুৱা দানা কি দিওঁ আৰু কেনেধৰণে দিওঁ আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব। আৰু চাওক, মই এনেকে ঘৰুৱা দানা দি মোক 5 মাহত মোৰ ভাগৰ 1 কেজি ওপৰত হৈ গৈছে ৱেটটো, 1 কেজি 1.5 কেজি এনেকুৱাও হৈ যায়, মতা কুকুৰাবোৰ 1.5 কেজি লৈকে হৈ যায় 5 মাহত এনেকে ঘৰুৱা দানা দি পানি। খালি আপোনালোকে এনেকে ঘৰুৱা দানাটো 3 সাঁজ দিব লাগিব। আপোনালোকে যদি ভাবিছে এবাৰ দিম বুলি, তেতিয়াহ'লে আপোনালোকৰ 1.5 কেজি ৱেট নাহিবও পাৰে হয়তো। সেইকাৰণে আপোনালোকে অলপমান সৰহকে দিবলৈ চিন্তা কৰিব, দিনটোত 3 বাৰ দানা দিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে এনেধৰণে দানা দিলে ৱেট আহিব। আৰু আপোনালোকে যদি কিনা দানা খুৱাওঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ বহুত সোনকালে ৱেটটো আহিব। 90 দিন বা 100 দিনত আপোনালোকৰ 1 কেজি ৱেট আহিব, কিন্তু ভাল কোৱালিটি আপোনালোকে ষ্টাৰ্টাৰ দানা খুৱাব লাগিব আৰু সৰুতে ভাল কোৱালিটি প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব লাগিব। আজি মই আপোনালোকক দেখাম, মোৰ সৰুতে মই প্ৰি ষ্টাৰ্টাৰ দানা খোৱালো খুব বেছি 10 কেজি, ষ্টাৰ্টাৰ দানা খোৱালো খুব বেছি 10 কেজি বা 15 কেজি। আৰু তাৰপিছত মই এনেধৰণে ঘৰুৱা দানা খুৱাই পানি, কেনেধৰণে ঘৰুৱা দানা আৰু কি ঘৰুৱা দানানো দিওঁ, আজি এই ভিডিঅ'টোত চাব পাৰিব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই আজি আপোনালোকক জনাম যে কি ঘৰুৱা দানা দিওঁ আৰু কেনেধৰণে ঘৰুৱা দানা দি পানি পালন কৰি আছো আৰু কেনেধৰণে মই উপাৰ্জন কৰি আছো। আপোনালোকেও উপাৰ্জন কৰিব পাৰিব এনেধৰণে মোৰ নিচিনা ঘৰুৱা দানা দি পানি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া আপোনালোকে জানিব পাৰিব। এয়া চাওক, প্ৰথমতে মই চাউল লৈ লৈছোঁ 1 টকৌ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই সম্পূৰ্ণ আজি বনাই দেখাম আপোনালোকক মই কেনেধৰণে দানা বনাওঁ। চাওক, তাৰপাছত লৈ ল'ম ধান, লৈ ল'ম মই চাউলটো 1 টকৌ ল'লোৱে, ধানটো লৈ লৈছোঁ মই 2 টকৌমান লৈ লওঁ। এই দেখিবলৈ পাইছে, ধান লৈ লৈছোঁ। তাৰপাছত মই ল'ম আপোনাৰ তুঁহগুৰি, যিটো আমাৰ ধান কুটাই পানি ওলায়, দুভাগ ওলায়, যিহেতু চাউল এভাগ ওলায় আৰু তুঁহগুৰি এভাগ ওলায়, সেই তুঁহগুৰিটোৱে লৈছোঁ মই। তাৰপাছত ল'ম মই চাওক এয়া ভাত, এইটো ভাত মানে মই সদায় চৰুটো এনেই উঠাই থৈ দিওঁ অলপ দেৰি গৰম কৰি, অকণমান সিজি থাকে। আৰু যিহেতু শাক পাচলি আমাৰ ঘৰত কুটা হয়, সেইবোৰ কুটাবোৰ থৈ দিওঁ। এনেধৰণে মিলালো দেখিলে, ধান, তুঁহগুৰি, চাউল আৰু কেইটামান ভাত। আৰু ইয়াত পাৰিলে আপোনালোকে ভিটামিন দিবলৈ চেষ্টা কৰিব, আপোনালোকে ভিমাৰেল দিবলৈ চেষ্টা কৰিব। ভিমাৰেল দিলে মানে ভাল, যিহেতু মই আজি দিয়া নাই হ'লেও আপোনালোকক কৈ দিছোঁ, ইয়াত ভিমাৰেল দিলে মানে ভাল। বা আপোনালোকে অক্সভেটটো দিব পাৰে, অক্সভেটো মিলাব পাৰে, সেইটো কেলচিয়াম হয়। এনেধৰণে তাৰপাছত সানি পিটিকি আপোনালোকে দিনত 3 বাৰকৈ দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ 5 মাহত কিন্তু 1.5 কেজি ৱেট মতা কুকুৰাবোৰৰ আহিব, পাক্কা আহিবই। আৰু মাইকীবোৰ আপোনালোকৰ 1 কেজি ৱেট আহি যাব 5 মাহত। এনেধৰণে মই 3 বাৰ খাবলৈ দিওঁ সিহঁতক, আৰু মোৰ ধুনীয়াকৈ এনেধৰণে খাবলৈ দি একদম ধুনীয়া ৱেট আহি আছে 5 মাহত। আৰু যিহেতু এইবোৰ চাওক, এতিয়া এইটো মোৰ দানা, এতিয়া খৰচটো খুব বেছি 1 কেজিত 20 বা 15, এনেকৈ 20 টকা বা 15 টকাকৈ খৰচ আহিলে। কিন্তু আপোনালোকে যদি কিনা দানা যদি আপোনালোকে কিনিবলৈ যায়, 1 কেজি ভাল কোৱালিটি ষ্টাৰ্টাৰ দানাৰ দাম হ'ল 50 টকা, 1 কেজি দাম। তেতিয়াহ'লে আপোনালোকক কিমান ৰেহাই হয়, এনেকৈ চিন্তা কৰকচোন আপোনালোকে। আৰু চাওক কেনেধৰণে খাইছে কুকুৰাবোৰে, চাওক দেখিবলৈ পাইছে। আপোনালোকেও এনেধৰণে ঘৰতে ঘৰুৱা দানা বনাই পানি, আৰু আপোনালোকে ধৈৰ্য ধৰিব লাগিব। খালি আপোনালোকে 100 কুকুৰা পালন কৰিব পাৰে এনেধৰণে। 100 কুকুৰা আপোনালোকে আনি লওক পোৱালি, তাৰপাছত আপোনালোকে খুব বেছি 20 দিন বা 25 দিন কিনা দানাটো খুৱাই লওক। তাৰপাছত আপোনালোকে মেলি দিয়ক, মেলি দি পানি এনেকৈ ঘৰুৱা দানা ঘৰতে প্ৰস্তুত কৰি পানি এনেকৈ দানা খুৱাই আপোনালোকে পালন কৰক, আপোনালোকৰ বহুত লাভ হ'ব। আপোনালোকৰ এতিয়া চাওক, আপোনালোকে যদি দানা যদি খুৱায়, আপোনালোকৰ দুভাগৰ এভাগ লাভ হয় বা 3 ভাগৰ আপোনালোকৰ এভাগ লাভ হয়। কিন্তু এনেধৰণে যদি আপোনালোকে দানা ঘৰতে যদি প্ৰস্তুত কৰি পানি যদি খুৱায় বা বনাই পানি যদি খুৱায়, তেতিয়াহ'লে আপোনালোকৰ কিন্তু 3 ভাগৰ 2 ভাগ লাভ হ'ব। বা আপোনালোকৰ এতিয়া মাজতে যদি 2 ভাগ ভাগ কৰোঁ, 2 ভাগ মানে আপোনালোকৰ 2 ভাগ আপোনালোকে
এভাগতকৈ মানে বেছি মানে আপোনালোকৰ 3 ভাগ যদি ভাগ কৰোঁ আপোনালোকৰ 2 ভাগ লাভেই হ'ব আপোনালোকৰ মানে বেছি ভাগ আপোনালোকৰ লাভেই হ'ব এনেধৰণে পালন কৰিলে খালি এনেধৰণে পালন কৰিবলৈ আপোনালোকৰ কেইটামান দিন লাগিব মানে 5 মাহ মান লাগিব 5 মাহ বা 6 মাহ বা 5 মাহ কিন্তু মোৰ ভাগৰ 5 মাহত হৈ যায় মতাবোৰ 1.5 কেজিলৈকে হৈ যায় আৰু মাইকীবোৰ 1 কেজি হৈ যায় 5 মাহত যিহেতু মই এনেধৰণে 3 বাৰ খাবলৈ দিওঁ সিহঁতক হুণ্ডা পেটত থাকিবলৈ নিদিওঁ মই কুকুৰাবোৰক আৰু মোৰ এনেধৰণে মই পালন কৰি পানি আপোনালোকক দেখাই আছোঁ চলি আছোঁ মই মোৰ এতিয়া বহুতেই বছৰ হ'ল মই চলি আছোঁ এনেধৰণে হাঁহো আছে মোৰ হাঁহ পালন কুকুৰা পালন গোটেইকেইটা মই কৰি আছোঁ আৰু আপোনালোককো যে মই কিবা এটা যে মোৰ ফালৰ পৰা আপোনালোকক কৈ পানি যে আপোনালোককো শিকাইছোঁ মানে আপোনালোকে আৰু যি ভাবে আৰু মই যে আপোনালোকক দেখাইছোঁ আপোনালোকেও এনেধৰণে পালন কৰি পিনি লাভৱান হ'ব পাৰে কিন্তু আপোনালোকে কিছুমানে মেছেজ কৰে যে কয় যে বোলে এনেধৰণে নহয় তেনেধৰণে নহয় কিন্তু যোনটো মানুহে কৰে সেই মানুহে গম পায় যে এনেধৰণে কেনেধৰণে ডাঙৰ হয় এতিয়া চাওক মই কৰি আছোঁ মোৰ 5 মাহত মই এনেধৰণে দানা দি মোৰ ডাঙৰ হৈ আছে আৰু মই বিকি আছোঁ মোৰ ভাগৰ হৈ আছে এতিয়া আপোনাৰ যদি নাই হোৱা কাৰোবাৰ তেতিয়াহ'লে সেইটো আপোনালোকে কিবা এটা নহয় কিবা এটা দিয়াত প্ৰব্লেম কৰিছে সেইকাৰণে হ'ব পাৰে তেনেকুৱা মোৰ চাওক এতিয়া মোৰ কেনেধৰণে মই 5 মাহত এনেধৰণে মই দানা দি পানি ধুনীয়াকৈ পালন কৰি পিনি বিকি আছোঁ আপোনালোকেও মোৰ নিচিনাদৰে ঘৰতে প্ৰস্তুত কৰি পিনি দানা দিয়ক তাৰপিছত আপোনালোকে ভাল লাভ এটা উপাৰ্জন কৰক এনেধৰণে আপোনালোকে দানা দিলে আপোনালোকৰ বহুত লাভ হ'ব কিন্তু আপোনালোকৰ হাঁহ ক্ষেত্ৰত কিন্তু এনেধৰণে আপোনালোকে লাভ কৰিব নোৱাৰে কিন্তু কুকুৰা ক্ষেত্ৰতহে পাৰিব হাঁহৰ ক্ষেত্ৰত আপোনালোকে যিকোনো দানা দিলেও আপোনালোকৰ পইচা কিন্তু বহুত টকা সোমায়েই দানা কিন্তু কুকুৰা ক্ষেত্ৰত হ'বলৈ ক'লে কিন্তু বহুত কম টকা সোমায় বহুত কম টকাত আপোনালোকে বহুত লাভ মানে আপোনালোকৰ পাব পাৰিব আপোনালোকে সেইকাৰণে আপোনালোকক মই জনাম যে আপোনালোকে 100 কুকুৰা পালন কৰক আৰু 100 কুকুৰা পালন কৰি আপোনালোকে খুব বেছি মানে আপোনালোকৰ 5000 টকা এটা মান আপোনালোকৰ দানা খাব 5000 বা 6000 টকা দানা খালে ধৰিছোঁ আৰু আপোনালোকে বহুত টকা মানে উপাৰ্জন কৰিব পাৰিব আপোনালোকে চাওক এতিয়া 100 কুকুৰা যদি আপোনালোকে 1 কেজি কৰিব পাৰে যদি 350 কেজি বিকিব পাৰে তেতিয়াহ'লে আপোনালোকে কিমান পাব 35000 টকা 35000 টকা আপোনালোকৰ ধৰিলোঁ 5000 টকা দানা খালে কিমান থাকিলে আপোনালোকৰ লাভটো 30000 টকা দেখিলে আপোনালোকে যি ঘৰতে পোৱালিটো যি উলিয়াব পাৰে তেতিয়াহ'লে আপোনালোকৰ 30000 থাকিব কিন্তু যদি পোৱালিটো কিনি আনে তেতিয়া ধৰি দিছোঁ দানাত 6000 পোৱালিত 4000 তেতিয়াহ'লে আপোনালোকৰ টোটেল 10000 তেতিয়াহ'লে আপোনালোকৰ মানে হ'লেও আপোনালোকৰ 25000 টকা এটা লাভ থাকিব তেনেধৰণে আপোনালোকে ধুনীয়াকৈ ঘৰতে কুকুৰা পালন কৰি বা হাঁহ পালন কৰিও আপোনালোকে লাভৱান হ'ব পাৰে মই এতিয়া এনেধৰণে লাভৱান মই এতিয়া চলি আছোঁ আৰু মোৰ ভাগত ধুনীয়াকৈ চলি আছে একো প্ৰব্লেম নাই আপোনালোকেও এনেধৰণে কিন্তু বহুত বিপদৰ বন্ধু কিন্তু হাঁহ কুকুৰা আপোনালোকে চাওক এতিয়া আপোনাৰ হাতত আজি পইচা নাই বা আজি আপোনাৰ প্ৰব্লেম এটা হৈছে কিন্তু আপোনালোকে এটা বা দুটা হাঁহ বা কুকুৰা এটা বিকি পানি আপোনালোকে 500 বা 400 টকা এটা লগালগ উপাৰ্জন কৰিব পাৰে এনেধৰণে আপোনালোকে কিন্তু আপুনি যদি ক'ৰবাত বা এনেকৈ কোম্পানীত চাকৰি কৰে বা কিবা এটা কাম কৰে কিন্তু আপোনাক পইচা যদি এতিয়া তৎক্ষণাত খোজে আপোনাক কিন্তু দিব নোৱাৰে কিন্তু এনেধৰণে আপোনালোকে হাঁহ কুকুৰা পালন কৰিলে মানে আপোনালোকে তৎক্ষণাত আপোনালোকে বিকি পানি পইচাটো তৎক্ষণাতে পাব পৰা যায় সেইকাৰণে আপোনালোকে হাঁহ কুকুৰা পালন কৰিলে কেতিয়াও বিপদত নপৰে আপোনালোকে ভালকৈ হাঁহ কুকুৰা পালন কৰক আৰু ধুনীয়া ইনকম এটা কৰি থাকক মই এতিয়া দেখিছে ধুনীয়াকৈ ইনকম এটা কৰি আছোঁ আৰু মোৰ যিহেতু এতিয়া মেচিনত মই পোৱালি দি থৈছোঁ কুকুৰা পোৱালি হাঁহ পোৱালি মোৰ এতিয়া ওলাব কুকুৰা হাঁহ পোৱালি এতিয়া মোৰ হাঁহ কুকুৰা পোৱালি আৰু যিহেতু বৃদ্ধি হ'ব আৰু আপোনালোকক মই দেখাই থাকিম সম্পূৰ্ণ আৰু মই এতিয়া যেতিয়া মোৰ কুকুৰা পোৱালি যেতিয়া ওলাব তেতিয়া আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম এদিনৰ পৰা একদম ধুনীয়াকৈ ডাঙৰ হোৱালৈকে কেনেকৈ ৰাখিব লাগে কেনেকৈ কি খুৱাব লাগে এণ্টিবায়'টিক কি দিব লাগে ভেকচিন কি দিব লাগে মই সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু মোক বহুতে সুধি আছে ভেকচিন কি দিব লাগে কুকুৰাক মই যিহেতু কোৱা নাই যিহেতু মোৰ এইখিনি ভেকচিন দি অলৰেডি হৈ গ'ল সেইকাৰণে মই কোৱা নাই আৰু 5-4 দিনমান ধৈৰ্য ধৰক তাৰপিছত মোৰ পোৱালি ওলাব যিহেতু পোৱালি ওলালে মই ভেকচিন মৰা আৰু যি মই এণ্টিবায়'টিক দিওঁ দানা কি দিওঁ
কেনেধৰণে লাইটত ৰাখোঁ সম্পূৰ্ণ আপোনালোকক প্ৰচেছটো দেখাম আৰু বৰ্ডিং কৰোঁ এইবোৰ আপোনালোকক সম্পূৰ্ণ দেখাম। আৰু মোৰ এয়া চাই লওক, এয়া মোৰ 100টা হাঁহ আছিলে। যিহেতু মোৰ সঁচটো ইমান পচন্দ নহ'ল, হ'লেও মই বিকি আছোঁ এতিয়া মোৰ মেক্সিমাম 40 বা 30টামান আছেগৈ। এইকেইটা বিকি হ'লে মোৰ শান্তি হ'ব। আৰু বাকী মোৰ ঘৰৰ হাঁহ ৰাখিছোঁ, ধুনীয়া ডাঙৰ হাঁহ, সেইবোৰ মোৰ কণী পাৰি আছে। সেইবোৰ পৰা মই যিহেতু এতিয়া মেচিনত দি থৈছোঁ, পোৱালি ওলাব আৰু কণী পাৰি আছে, আৰু মেচিনত দিম মই। আৰু এইখিনি হাঁহ দেখিবলৈ পাইছে, এইখিনি হাঁহ মই বিক্ৰী কৰি আছোঁ আৰু বিক্ৰী কৰিবলৈ আৰু বেছিকেইটা নাই, যিহেতু শেষেই হ'ব। এনেধৰণে আপোনালোকৰ হাঁহ কুকুৰা পালন কৰি কিন্তু ধুনীয়াকৈ চলিব পাৰে। মই এইটোৱে ক'ম আপোনালোকে হাঁহ ঘৰত যদি কোনোবা এনেই আছে, আপোনালোকক ক'ম যে মই হাঁহ কুকুৰা পালন কৰক। হাঁহ কুকুৰা পালন কৰি আপোনালোকে বহুত উপাৰ্জন কৰিব পাৰিব। কিন্তু কোনোবা যদি চাকৰি আছে বা কিবা আছে তেতিয়াতো ভালেই কথা। যদি আপোনালোক কোনোবা এনেই আছে আৰু যদি আপোনালোকৰ টকা 20,000মান টকা আছে, আপোনালোকে মই ক'ম যে হাঁহ কুকুৰাক ইনভেষ্ট কৰক, আপোনালোকক পইচাটো ডাবুল কৰাই দিব। আপোনালোকক আজি মই ইয়াকে জনালোঁ আৰু মোৰ কুকুৰা হাঁহবোৰ দেখালোঁ। আৰু কুকুৰাক মই কেনেধৰণে দানা বনাই দিওঁ আৰু কেনেধৰণে দানা বনাই দিলে ইমান ডাঙৰ হয় আপোনালোকে জানিব পাৰিলে। আৰু চাওক, মোৰ ভাগৰ কুকুৰাবোৰ মানে মই নেট যিহেতু দিছোঁ আৰু অলপমান নেট দিবলৈ আছে, হ'লেও কিছুমান কুকুৰা মোৰ এটা দুটা লোকৰ ঘৰলৈ যায়। ওচৰে পাখৰে গ'লে মানে কি কৰে মানুহবোৰে মানে মোৰ কুকুৰাবোৰ এনেধৰণে মাৰিছে, মানে কুকুৰাই মানে এটা ভৰি মানে চাবলৈ পাইছে, এই কুকুৰাটো চাওক, এটা ভৰি পেলাব পৰা নাই, মানে এনেধৰণে মাৰিছে। এইবোৰ হাও কিন্তু বহুত বেছিকৈ পাব। এই কুকুৰাজনীয়ে বাৰু কিমান খাব বাৰু এঘৰৰ মানুহৰ বাৰু চিন্তা কৰকচোন আপোনালোকে, কিমান খাব এই কুকুৰাজনী একদম ভৰি পেলাব নোৱাৰাকৈ মাৰিছে। মানে এইবোৰ হাও নাখাবনে বাৰু? সাধাৰণ এজনী কুকুৰাই পোক পৰুৱা বা ধান দুটা বা চাউল দুটা খালে, কিন্তু এনেধৰণে একেবাৰে লেঙেৰা ভৰি পেলাব। মোৰ বহুত কিবোৰ কুকুৰা লেঙেৰা কৰিছে। আপোনালোকক মই আজি এয়াই দেখালোঁ, এনেকুৱা কৰিব নাপায়। কিন্তু আজি এয়াকে ক'লোঁ।